আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 58 নম্বৰ দিন আৰু 58 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা প্ৰথমতে দানা দি দিছোঁ, প্ৰত্যেকটো বাচনতে ফিনিচাৰ দানা ব্যৱহাৰ কৰিছোঁ গডৰেজৰ, যিটো সোণালী মুৰ্গীৰ কাৰণে আহে। আৰু তাৰপিছতে পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ। এইকেইদিন 2-এদিনৰ পৰা জিপ্ৰমিন ব্যৱহাৰ কৰি আছোঁ। প্ৰতি 100 মুৰ্গী পোৱালিত 10 ml কৰি পেলাই জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ, যাতে মুৰ্গী গ্ৰোথটো অলপ জল্দিকৈ হওক, সেইটো কাৰণে বুলি পেলাই। আৰু ভিতৰৰ টেম্পাৰেচাৰ 31-32 ডিগ্ৰী চেলচিয়াছ হৈ আছে। বৰ্তমান গৰম হৈ থকা নাই ইমান, বতৰটো ডাৱৰীয়া, কিন্তু পৰ্দাখিনি মোকলাই দিছোঁ বৰষুণ হোৱা নাই কাৰণে, কাৰণ কিয় ভিতৰৰ গেছখিনি ওলাই যাব লাগে কাৰণে।